আজি লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। আজি প্ৰায় ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৯,০০০ টকা ১০ বজাৰ লগে লগে। আজি কিন্তু অৰুণোদয় আঁচনিৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। এইবাৰ কিন্তু বহুতে মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আজি কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু কোনসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব, এতিয়া আপোনালোকে কেনেকুৱাকৈ চেক কৰিব লাগিব যে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো লাভ কৰিব নে নকৰে। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু প্ৰায় ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ পঞ্চায়তৰ নতুন লিষ্ট মুকলি কৰি দিছে, বা যিসকলৰ লিষ্টত নাম থাকিব সেইসকলে কিন্তু আজি অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। ইয়াত চাব, এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিহেতু লিষ্টটো অহাকালি মুকলি হৈ গৈছে, যিহেতু আজি হৈছে মাৰ্চ মাহৰ ১০ তাৰিখ। আজি কিন্তু অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সকলোৰে একাউণ্টত সোমাই যাব, ডিবিটি লিংক থকা একাউণ্টত সোমাই যাব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব, বা আপোনালোকৰ পঞ্চায়তত এটা আজি সভা পাতিব, তাত আপোনালোকে উপস্থিত থাকিব লাগিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ পইচা সকলোৱে লাভ কৰিব, অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা। সেইকাৰণে যিসকলে নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এইবাৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন হৈ গৈছে। বহুতো মানুহে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনালোকৰ পঞ্চায়তত যাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আজি। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আজি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ নকৰিব। আজি কিন্তু প্ৰায় ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব ৯,০০০ টকা ১০ বজাৰ লগে লগে। সেইকাৰণে যিহেতু আজি ১০ বজাত সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা সোমাই যাব। সেইকাৰণে যিহেতু লিষ্টটো অহাকালি মুকলি হৈ গৈছে, সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। লিষ্টটো কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত গ'লে পাই যাব। আপোনালোকৰ পঞ্চায়ত লিষ্টটো আহি গৈছে অৰুণোদয় আঁচনি ৯,০০০ টকাৰ পৰা। এইটো যোনটো অৰুণোদয় আঁচনিৰ পঞ্চায়ত ষ্টেজ ৯,০০০ টকাৰ পৰা। সেইকাৰণে আপোনালোকে লিষ্টটো আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।